हेलो बंधुসকল আপনাৰ সকলোকে নমস্কাৰ জনাইছো নতুন এটা ভিডিও লৈ তো মানে ভিডিওটো এটোৱে আজি আমাৰ পাৰমুক গাঁৱৰ বৌদ্ধ বিহাৰখন মানে উদ্বোধন কৰা হ'ল উদ্বোধন কৰা হ'ব তাৰে আজি ভিডিওটো আপোনালোকক মই দেখাম তো আপোনালোকে চাব আৰু লগতে 1 আৰু 2 তাৰিখে নৱেম্বৰ আমাৰ ইয়াত পইলু চং মানে এই বিহাৰখন দান দিয়া হ'ব তো আপোনালোকে সকলোৱে আহিব যিসকল মোৰ ব্লগটো চাই আছে আপোনালোক সকলোৱে আহিব আৰু এই মানে একচুয়ালি কামবিলাক লাগি থকা হৈছে তো মানে বাকি ভিডিওখিনি আৰম্ভ কৰোঁ হয় আজি মাৰ্ঘেৰিটা সমষ্টি অন্তৰ্গত ভিতৰপাৰা গাঁও পঞ্চায়তৰ অৱস্থিত আমাৰ অইমুখ টাইখামিয়াং গাঁৱত CM আনটাইড ফাণ্ডৰ 2021-22 আৰু 22-23 বৰ্ষৰ আনটাইড পুঁজিৰে প্ৰায় 50 লাখ টকা ব্যয়েৰে আটক ধুনীয়া এখন বৌদ্ধ বিহাৰ নিৰ্মাণ কৰি উলিওৱা হৈছে আজি বৌদ্ধ বিহাৰখন মাৰ্ঘেৰিটা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াই উদ্বোধন কৰাৰ কথা আছিল যদিও তেখেতৰ বিশেষ মিটিং এখনত গুৱাহাটী যাব লগা হোৱাৰ কাৰণে এই দায়িত্বটো এই অভাজনকে দিলে গতিকে মই ৰাইজৰ লগত উপস্থিত হৈ পেলাই এই উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ ইতিমধ্যে উদ্বোধনী কাৰ্যসূচীটো সম্পূৰ্ণ হৈছে আৰু এই অঞ্চলৰ সামগ্ৰিক বিকাশৰ দিশত এই বৌদ্ধ বিহাৰখনে এক ভূমিকা আছে আৰু সেই ভূমিকা এই বৌদ্ধ বিহাৰখনে নিশ্চয়কৈ আগবঢ়াব আৰু এই গোটেই অঞ্চলটো সামগ্ৰিক বিকাশত এটা অংশীদাৰ হ'ব আজি পাৱৈমুখ টাইখামিয়াং গাঁৱৰ নৱনিৰ্মিত বৌদ্ধ বিহাৰখনৰ শুভ উদ্বোধন কৰা হয় শুভ উদ্বোধনৰ আচলতে মাৰ্ঘেৰিটা সমষ্টি বিধায়ক মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মাদেৱে আজি আহি উদ্বোধন কৰাৰ কথা আছিল তেখেতে গুৱাহাটীলৈ যাব লগা হোৱাত মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি শ্ৰীযুত আনন্দ শৰ্মাদেৱক সেই দায়িত্ব প্ৰদান কৰে আৰু তেখেতে আহি আজি এই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আজি অইমুখ টাইখামিয়াং গাঁৱৰ নৱনিৰ্মিত বৌদ্ধ বিহাৰখনৰ শুভ উদ্বোধন কৰে এই শুভ উদ্বোধনৰ কাৰ্যৰ অনুষ্ঠানত মাৰ্ঘেৰিটাৰ ভালেকেইজন ব্যক্তি উপস্থিত থাকে দলৰ বিভিন্ন সভাপতি সম্পাদক আদি সহযোগ কৰে মাৰ্ঘেৰিটা ব্লকৰ অভিযন্তাসকলকো থাকে আৰু পাৱৈমুখ গাঁৱৰ সকলো ৰাইজৰ উপস্থিতিত আজি শুভ কাৰ্য সুন্দৰকৈ উদ্বোধন কাৰ্যসূচী সমাপন কৰা হয় আমি আজি নিৰ্মাণ কৰি উলিওৱা পাৱৈমুখ টাইখামিয়াং গাঁৱৰ বৌদ্ধ বিহাৰখনৰ এটি অনুষ্ঠান আয়োজন কৰিছিলোঁ এই অনুষ্ঠানটি অৱশ্যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়াই আমি আজি উদ্বোধন কৰাৰ কথা আছিল তেখেতে বিশেষ কামত গুৱাহাটীলৈ যাব লগা হ'ল গতিকে মাৰ্ঘেৰিটাৰে পৌৰসভাৰ পৌৰপতি মহোদয় শ্ৰীযুত আনন্দ শৰ্মাদেৱক এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিবলৈ ইয়ালৈ আহিছে গতিকে তেখেতক মই আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক মই টাইখামিয়াং গাঁওচাৰে
Adisus Zaman. আৰম্ভণি কৰাৰ পৰা এতিয়ালৈকে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু আগন্তুক অহা নৱেম্বৰ মাহৰ 1 তাৰিখে আমি ধৰ্মীয় পৰম্পৰা অনুসৰি ইয়াৰ গান উৎসৱ আয়োজন কৰি আছো আৰু আজি চৰকাৰৰ তৰফৰ পৰা যিহেতু এই শুভোদন কৰিবলৈ আমাৰ মাজত আনন্দ শৰ্মাজী উপস্থিত আছে তেখেতক ইতিমধ্যে সকলোৱে চিনি পাৰে তেখেতক এই অনুষ্ঠানটো আচলতে বিদায় কৰাৰ পিছত ক'ব লাগে আমি আগতীয়াকৈ ভাষণ দিবলৈ ব্যৱস্থা কৰিছোঁ তেওঁলোকে জনাইছে যে আমাৰ সমাজে কোৱাৰ আগতে আমাৰ ব্লক পদৰ প্ৰেচিডেণ্ট সুমন খালেন দেৱে কিছু কথা কৈ ল'ব তাৰপিছতে আমাৰ আলোচনাৰে এই শুভ উদ্বোধনৰ উপস্থিত আছে আমাৰ ৰেগা পৌৰসভাৰ সভাপতি শ্ৰী আনন্দ কুমাৰ বৰ্মানৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰেগা বিজেপি ব্লক মণ্ডলৰ সভাপতি শ্ৰীযুত নৱকমল দত্তডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰেগা ব্লক মণ্ডলৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমাৰ ৰেগা মিউনিচিপালিটি ভাইস চেয়ারম্যান রাজলক্ষ্মী গগৈ ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে তিনিগৰাকী অভিযন্তা ক্ৰমে যোগান্ত শইকীয়া ছাৰ অনুপ কলিতা ছাৰ আমাক ওপৰৰ ফ্লৰটো নিৰ্মাণ কৰিবৰ কাৰণে বিধায়ক মহোদয়ে পুনৰ আৰু 25 লাখ টকা চৰকাৰৰ পৰা আহ্বান কৰি আহিলে গতিকে এই হিচাপে আজি এই পবিত্ৰ দিনত বিধায়ক মহোদয় অহা কথা আছিলে আৰু কিছুদিনৰ পিছতে নৱেম্বৰ মাহৰ 1 তাৰিখ কৰি আমাৰ এই বিহাৰ দান আমাৰ সেইদিনাখনে এই বড়ো বিহাৰ আমাৰ বিপুংগ আমাৰ ব্যক্তিবৰ্গই উৎসৰ্গা কৰিব বিপুংগ পাৰ্টি ব্লক মণ্ডলৰ জেলাসভাপতি ভূপেন্দ্ৰ ডাঙৰীয়া আগেৰা পৌৰসভাৰ ধৰি দিয়ক আপোনালোকে ধৰি দিয়ক এইফালে দুজনমান ধৰক সোমাইছেনে চবেই মই সোমাই দিছোঁ বুজি দেই হৈ গ'ল
এইফালে এতিয়া ফটো এখন এনেকা হৈ দিয়ক এখন ইফালে হৈ দিয়ক এনেকা হৈ দিয়ক ঐ সীমান্ত ফটো মাৰ ক'ত গ'ল সীমান্ত আও ইঞ্জিনিয়াৰ ছাৰ আহক আপোনালোকে বাবু এনে ভাই নব কমল লতা লাইন আহক আনন্দ ফটো কোন লাগ লাগে আমার ফটো নোলালে কোন হইছে আমি বাহাতে খাওয়া মাই দেব এতিয়া চাহ খাব লাগিব এতিয়া চাহ খাব লাগিব বতা হৈ আছে আমাকে বুঝানো মন জ্বালাব ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেণ্ট আৰু লগতে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব ধন্যবাদ